টেলিভিছন চাই থকাৰ বাবে ধন্যবাদ। ষ্টুডিঅ'ত মই আছফা বেগম বহুকেইটা গুৰুত্বপূৰ্ণ বাতৰিৰে আগবঢ়াইছো আজিৰ প্ৰাইম নিউজ। প্ৰথমে চাওঁ কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰি আজি দখল কৰা শিৰোনাম। শিৱসাগৰত সংঘটিত চাঞ্চল্যকৰ ঘটনা, ছাত্ৰৰ চুৰিৰ আঘাতত মৃত্যু শিক্ষকৰ। ডিব্ৰুগড় পৌৰ নিগমত অভিভাৱক মন্ত্ৰী ৰঞ্জিত দাসৰ গুৰুত্বপূৰ্ণ বৈঠকৰ পাছতে চহৰখনৰ কৃত্ৰিম বানৰ সমস্যা সমাধানৰ সন্দৰ্ভত সংবাদ মেল সম্বোধন মন্ত্ৰীগৰাকী। ডিব্ৰুগড় জকাইত বিনামূলীয়া পাঠদান কাৰ্যসূচী, সদৌ অসম সোণোৱাল কছাৰী সমাজৰ উদ্যোগত বৰবিল প্ৰাথমিক বিদ্যালয়ত 3 জুলাইৰ পৰা 10 জুনলৈ চলিব এই পাঠদান। নগাঁও জিলাৰ কচুৱাত আৰক্ষীৰ অভিযান, লটুমাৰী আমডুবিত বৃহৎ পৰিমাণৰ গাঞ্জাসহ আটক 2জন। এতিয়া বিতং বাতৰি। ডিব্ৰুগড়ত 9-10 দিনেই বৰষুণত জমা হোৱা পানীত সাবাতুৰি খাইছে ডিব্ৰুগড়ৰ বাসিন্দাই। চহৰখনৰ হৃদপিণ্ডস্বৰূপ থানা চাৰিআলি আজিও পানীত ডুবি আছে। 7 দিনেই বিদ্যুৎ কৰ্তন কৰি ৰাখিবলগীয়া হৈছে থানা চাৰিআলিৰ লগতে জলমগ্ন অঞ্চলসমূহত। ডিব্ৰুগড়ৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে পৌৰ নিগমৰ অন্যান্য বিষয়ববীয়াসকলৰ লগত মিলি এই সমস্যা সমাধানৰ তৰিলে মাষ্টাৰ প্লান। ডিব্ৰুগড়ত 9-10 দিনেই বৰষুণত জমা হোৱা পানীত সাবাতুৰি খাইছে ডিব্ৰুগড়ৰ বাসিন্দাই। সমাধানৰ সূত্ৰটো লাগে। ভুলটো আচলতে ক'ত হ'ল, কেনেকৈ হ'ল আৰু কিয় হ'ল? গোটেই চহৰখনৰ পানী যাবলৈ ব্ৰিটিছে খন্দা ডিব্ৰুগড়ৰ বুকুৱেদি বৈ যোৱা ডিটিপি ড্ৰেইনটো মানুহে দখল কৰি ঘৰ সাজি ব্লক কৰাৰ কথা খুদ স্বীকাৰ কৰিছিল মুখ্যমন্ত্ৰীয়ে। আমাৰ নলাটো শেষত গৈ সৰু হৈ গৈছে, তাত বহুত জাবৰ সোমাইছে, এই অঞ্চলতো হৈছে গোটেই জাবৰ আছে। আৰু নালাটোৰ দুইফালে এসময়ত এইটো 10 ফুট ডাঙৰ নলা আছে, এতিয়া নলাটো সৰু হৈ গ'ল, দুইফালে বিল্ডিং বনি গ'ল। এতিয়া ইয়াত সমস্যাটো এইটোৱে যে আমি ৰাজনীতি কৰা মানুহ হিচাপে যে একেবাৰে ঘৰ তৰ ভাঙি ড্ৰেইন চাফা কৰি দিয়ক তেনেকুৱা এটা সিদ্ধান্ত ল'ব সাহসো নাথাকে। কাৰণ মানুহে তেতিয়া আকৌ বিল্ডিঙত থকা মানুহখিনি আহি কান্দি পেলাই আমাকে ক'ব যে আমি থাকিব ক'ত ঘৰ পাওঁ। গতিকে তেনেকুৱা জটিল সমস্যা কিছুমান হয়। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কৈছিল, যদি ড্ৰেইনৰ কাষৰ বিল্ডিংবোৰ ভাঙি দিওঁ মোকে দোষাৰোপ কৰিব, চৰকাৰক দোষাৰোপ কৰিব। এতিয়া ইয়াত সমস্যাটো এইটোৱে যে আমি ৰাজনীতি কৰা মানুহ হিচাপে যে একেবাৰে ঘৰ তৰ ভাঙি ড্ৰেইন চাফা কৰি দিয়ক তেনেকুৱা এটা সিদ্ধান্ত ল'ব সাহসো নাথাকে। কাৰণ মানুহে তেতিয়া আকৌ বিল্ডিঙত থকা মানুহখিনি আহি কান্দি পেলাই আমাকে ক'ব যে আমি থাকিব ক'ত ঘৰ পাওঁ। গতিকে তেনেকুৱা জটিল সমস্যা কিছুমান হয়। এতিয়া ডিব্ৰুগড়ৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই চালি জাৰি চাবলৈ আহিছে বিষয়বোৰ। সৰু সৰু নলাবোৰ বিজ্ঞানসন্মতভাৱে পানী নিষ্কাশনৰ বাবে তৈয়াৰ কৰা হৈছিল নে? পৌৰ নিগমে নগৰ উন্নয়নৰ সকলোবোৰ দায়িত্ব তথা কৰ্তব্যবোৰ ভালদৰে পালন কৰিব পাৰিছেনে? 15 বছৰে ডিব্ৰুগড়ৰ বিধায়কৰ আসনত বহি থকা জনপ্ৰিয় বিধায়ক প্ৰশান্ত ফুকনে ডিব্ৰুগড়খনত কি কৰিলে? এই সকলোবোৰৰ পৰ্যবেক্ষণত পৌৰ নিগমলৈ আহিল ডিব্ৰুগড়ৰ অভিভাৱক মন্ত্ৰীগৰাকীৰ লগতে ৰাজ্যসভাৰ সাংসদগৰাকী। ডিব্ৰুগড়ৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে পৌৰ নিগমৰ বিষয়ববীয়াসকলৰ লগত তৰিলে মাষ্টাৰ প্লেন, মিছন ফ্লাড ফ্ৰী ডিব্ৰুগড়। 9 দিন পাৰ হৈ 10 দিনেই হ'ল। চহৰখনৰ হৃদপিণ্ডস্বৰূপ থানা চাৰিআলি আজিও পানীত ডুবিয়ে আছে। 7 দিনেই বিদ্যুৎ কৰ্তন কৰি ৰাখিবলগীয়া হৈছে থানা চাৰিআলিৰ লগতে জলমগ্ন অঞ্চলসমূহত। ৰাইজেও হাহাকাৰ লগাইছে, পানী কেতিয়া শুকাব? নলাৰে পানী নাযায়, নলাৰ পানী একে ঠাইতে জমা হৈ ৰৈ আছে। ইয়াৰ কাৰণ কি জানেনে? ক্ৰমবৰ্ধমান জনসংখ্যাত জনবহুল আৰু সংকুচিত হৈ পৰা ডিব্ৰুগড় চহৰে আজিৰ তাৰিখত হৈ পৰিছে ভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত। নাই কোনো মাষ্টাৰ প্লেন। সেয়েহে পৌৰ নিগমৰ বিষয়ববীয়াসকলৰ সৈতে আলোচনাত মিলিত হৈ নতুন নতুন মাষ্টাৰ প্লেন তৈয়াৰ কৰাৰ কথা ক'লে ডিব্ৰুগড়ৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আৰু ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই। উই আৰ চিনচিয়াৰ এট অল। মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতে নিজে আহি পেলাই চালে, কেন্দ্ৰীয় মন্ত্ৰী দুগৰাকী কেন্দ্ৰীয় মন্ত্ৰী ইয়াতে আহিছে, চিৰিয়াছনেছ থকাৰ কাৰণে আমি আহিছোঁ। ডে ওৱানৰ পৰা আজি জিলা আয়ুক্তগৰাকী আজি প্ৰশান্ত ফুকন ডাঙৰে ডে ওৱানৰ পৰা লাগি আছে। সমস্যাটো আমাৰ এইবাৰ 15 চনৰ পিছত এতিয়া ভালকৈ জ্ঞাত হ'ল। ফুটুকাৰ ফেন হ'ব নোৱাৰে, কাৰণ কিয় আমি যিহেতু কাম কৰিম বুলি ভাবিছোঁ, নহ'লে আজিও মই ডে ওৱানত মই আহি পেলাই আজি শেষ দিনলৈ মই আছোঁগৈ। গতিকে আমাৰ চিৰিয়াছনেছটো আছে কাৰণে আমি এইটো কৰিছোঁ। আৰু নিশ্চিত ওপৰত আপুনি ভাবি থকাৰ বিপৰীতে আমি কৰিবলৈ গৈ আছোঁ। আপোনাৰ কথাটো ভাল পৰামৰ্শ দিছে, সেইকাৰণে আজি জিলা আয়ুক্ত ডাঙৰীয়াক আমি জনাইছোঁ, এতিয়াৰ পৰা যি কাম হ'ব, PWD কিবা কাম হ'লেও পৌৰসভাৰ লগত ফিটিং কৰিব লাগিব, টাউন এণ্ড কাণ্ট্ৰি প্লেন ফিটিং কৰিব লাগিব, যাতে তিনিওটা বিভাগে সমন্বয়ৰ জৰিয়তে যাতে কাম কৰি পেলাই কৰিব পাৰে। আপুনি যিটো কথা কৈছে, যাৰ কাৰণে এলাইনমেণ্ট নথকা ক'ৰবাত কাম কৰিছে, য'ত নেকি আমাৰ মানে আপষ্ট্ৰীম আছে তালৈ যদি ডাউনষ্ট্ৰীম কৰি পেলাই নলাটো বনাইছে, চিলটেশ্যন হ'বই।
গতিকে এনেকুৱাকৈ যিহেতু কাম কৰাৰ ফলস্বৰূপে এইটো হৈছে আগন্তুক দিনত যাতে এইটো নহয় তাৰ কাৰণে আমি আজিৰ পৰা নতুনকৈ আমি সমগ্ৰ ডিব্ৰুগড়বাসী ৰাইজে সংকল্প ল'ব লাগিব আমি সকলোৱে দোষাৰোপ নকৰি পেলাই এইটো আমাৰ সমস্যা আমি সমাধান কৰিব লাগিব আৰু এইবাৰ যদি আমি সমাধান কৰিব নোৱাৰোঁ আগন্তুক দিনত সমাধান কৰিব নোৱাৰি মই ইয়াৰে আজি যে মাইনুটছৰ কপিটো মই মুখ্যমন্ত্ৰী ডাঙৰীয়াকো দিম আৰু লগতে অশোক সিংহাল ডাঙৰীয়াকো দিম যে আমি যিহেতু চিৰিয়াছলি লৈছোঁ কিছুদিন সময় লাগিব যে কাৰণ কিয় একেদিনাই এইটো আমি কৰাটো বিষয় নহয় আৰু পৌৰসভাক ইতিমধ্যে আমি আৰু এটা ভাল কথা আজি কৈছোঁ যে পৌৰসভাৰ যি ফাণ্ড এইবাৰ পৌৰসভাৰ ফাণ্ডখিনি আমি কোনো ৱাৰ্ড ৱাইজ ভাগ কৰিব মানা কৰিছোঁ প্ৰায়ৰিটি য'ত ৱাটাৰ ষ্টেগনেশ্যন য'ত হৈছে তাতেহে কামটো ধৰাৰ কাৰণে কৈছোঁ কাৰণ আমাৰ 15 ফাইনেন্সে হওক অন্যান্য বহু শিতান আছে যে সাধাৰণতে আগে পিছে কি কৰে টকাটো ভাগ কৰি দিয়ে এতিয়া 1 লাখ টকা যদি আহে মই যদি এটা ৱাৰ্ডত যদি 5,000কৈ টকা পাম ক'তো কাম নহ'ব গতিকে সেই 1 লাখ টকাটো এঠাইতে কৰকগৈ তেনেকুৱা আজি পৰামৰ্শ আগবঢ়াইছোঁ পাৰিষদসকলে মানি লৈছে নতুনকৈ পৌৰ নিগমলৈ উন্নীত হোৱা নৱগঠিত ডিএমচিৰ সন্মুখত এতিয়া ডাঙৰ প্ৰত্যাহ্বান হাতে কামে মহানগৰ হ'বলৈ গৈ আছে ডিব্ৰুগড় মহানগৰখন আন্তঃগাঁথনিৰ দিশত গুৱাহাটীৰ বাটেৰে বাট বুলিব ডিব্ৰুগড়ে পৌৰ নিগমে এতিয়া সকলোবোৰ প্ৰত্যাহ্বানৰ বাবে সাজু হওক বিধায়ক প্ৰশান্ত ফুকনেও ডিব্ৰুগড়ৰ কৃত্ৰিম বানৰ সমস্যাটো ভালদৰে নজৰ দিয়ক নলাৰ পানী নিষ্কাশনৰ খুঁটি নাটিবোৰ ক'ত ৰৈ গৈছে মুখ্যমন্ত্ৰীৰ মিছন ফ্লাড ফ্ৰী অসমৰ ফৰ্মুলা ডিব্ৰুগড় মহানগৰখনত কিমান ফলপ্ৰসূ হ'ব সেয়া সময়তে দেখিব ডিব্ৰুগড়ৰ জনতাই যে মাষ্টাৰ ড্ৰেইনেজ নোহোৱাকৈ ডিব্ৰুগড়খন চলি আছিলে এতিয়া পৌৰসভাই হওক বা আমাৰ PWDয়ে হওক যে আগতে তেনেকুৱাকৈ কোনো ছিষ্টেম নাছিলে যিসমূহ নেকি অন্যান্য টাউনত দেখা পোৱা যায় এটা মেপ এপ্ৰুভ কৰি লোৱা হয় যে এই মেপেৰেহে আমি ড্ৰেইনটো বনাই যাম কিন্তু ইয়াতে ড্ৰাফ্ট আকাৰত আছে ইমান বছৰে আজি প্ৰায় 2016 চনত নে 15 চনত এটা ড্ৰাফ্ট বনাইছে কিন্তু সেই ড্ৰাফ্ট এতিয়া সম্পূৰ্ণ হোৱা নাই মই আজি টাউন এণ্ড কাউণ্ট্ৰি প্লেনিঙৰ বিষয়াগৰাকীক তাকে কৈছোঁ যে এইটো ইমান দিনে যদি হৈ গ'লহেঁতেন পৌৰসভা বা PWDক আমাৰ জিলা প্ৰশাসনে ক'ব পাৰিলেহেঁতেন বিধায়ক ক'ব পাৰিলেহেঁতেন যে এপ্ৰুভ যিখন মাষ্টাৰ প্লেন সেইটোৰ আধাৰত কাম কৰিব লাগে কাৰণ এপ্ৰুভ মাষ্টাৰ প্লেন থাকিলে তাতে আপষ্ট্ৰীম ক'ত ডাউনষ্ট্ৰীম ক'ত সকলোৱে গম পোৱা যায় কিন্তু ৱাৰ্ডত যেতিয়া কাম কৰিব কোনপিনে আপষ্ট্ৰীম কোনপিনে ডাউনষ্ট্ৰীম যাৰ কাৰণে আহি পেলাই কি হৈছে নলীসমূহত আহি পেলাই নলাসমূহত আহি পেলাই চিল্টেশ্যন হৈছে থাৰ্মকলৰ অতিৰিক্ত ইউজ হৈছে ইয়াতে দেখা পাইছোঁ প্ৰতিটো মাছ ব্যৱসায় যি তেওঁলোকে থাৰ্মকল ব্যৱহাৰ কৰে আৰু সেই থাৰ্মকল মানুহে ঘৰত আনি পেলাই তাত আকৌ টাব বনায় এই থাৰ্মকলৰ এটা সমস্যা প্লাষ্টিক এটা সমস্যা গতিকে এইখিনি বিষয় ডিব্ৰুগড়ৰ সকলোকে আজি আয়ুক্ত ডাঙৰীয়াক আমি কৈছোঁ আৰু মাননীয় কেন্দ্ৰীয় মন্ত্ৰী ইয়াৰে যিগৰাকী সাংসদ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কৈছে যে এখন নাগৰিক সভা আয়োজন কৰাৰ কথা তেখেতে আহ্বান জনাইছে সকলো দল সংগঠনক মাতি পেলাই গতিকে নাগৰিক সভাৰ পৰাও আমি যিখিনি ফিডবেক লোৱাৰ পিছত নিশ্চিত ৰূপত এইখিনি আমি সমাধান কৰিব পাৰিম ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট AM টেলিভিজন শিৱসাগৰত ছাত্ৰৰ চুৰিৰ আঘাতত শিক্ষকৰ মৃত্যু তেজেৰে ৰক্তাক্ত JEE CEE আৰু নিটৰ কোচিং দিয়া শিৱসাগৰৰ ক্ৰছিং চেণ্টাৰ চাই বিকাশ একাডেমী বৰ্তমান সংকটজনক অৱস্থাত ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা অৱস্থাতে মৃত্যু হয় প্ৰধান শিক্ষকজনৰ শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা সংঘটিত ছাত্ৰৰ চুৰিৰ আঘাতত শিক্ষকৰ মৃত্যু তেজেৰে ৰক্তাক্ত JEE CEE আৰু নিটৰ কোচিং দিয়া শিৱসাগৰৰ ক্ৰছিং চেণ্টাৰ চাই বিকাশ একাডেমী মই যেতিয়া ক্লাছ কৰি আছিলোঁ আমি লগৰবিলাক যেতিয়া ক্লাছ কৰি আছিলোঁ ছাৰে আমাক ভালকৈ পঢ়াইছিলে তাৰপিছত এক ঘণ্টা পাছত সেই মানে 6th পিৰিয়ডত মানে লাষ্ট মেথছৰ পিৰিয়ডত সি ঘৰলৈ গুচি গ'ল ঘৰলৈ পৰা আহি ঘৰৰ কাপোৰ পিন্ধি আহি পকেটত চাকু আনিছে নে নাই এইটো আমি গম নাপাওঁ আমি ক্লাছ কৰি আছিলোঁ ক্লাছত ডাইৰেক্ট সোমাই গ'ল মানে নুশুনাকৈ আৰু সোমাই গ'ল তাৰপিছত ছাৰে কৈছে গ' আউট 2-3বাৰ ভালকৈ ক'লে গ' আউট তাৰপিছত ছাৰে তাৰপিছত গৈ মেলি কৈছে গ' আউট খং কৰিলে 2বাৰ তাৰপিছত এনেকৈ কৈছে মানে গ' আউট বাহিৰলৈ যা আৰু সি ল'ৰাটোৱে ক'লে ছাৰ ড'ণ্ট ডু ডেট এনেকৈ কিবা এটা ইংলিছত ক'লে তাৰপিছত সি পকেটৰ পৰা চাকু উলিয়াই ক'ত চাকু আছিলে সেইটো আমি গম নাপাওঁ তাৰপিছত ছাৰক এনেকৈ মই আগত বহি আছিলোঁ ইমান গম নাপাওঁ এনেকৈ মাৰিব লৈছিলে ইয়াত লাগিলে ইয়াত পৰা ইয়ালৈ লাগিলে তাৰপিছত ছাৰ পূৰা মুখৰ পৰা পূৰা তেজ ওলাই আছে ছাত্ৰজন একাদশ শ্ৰেণীত অধ্যয়নৰত চাই বিকাশ শিক্ষানুষ্ঠানৰ কোষাধ্যক্ষৰ নাম ৰাজেশ বাবু বিজেৱাৰা ৰাজেশ বাবুক সংকটজনক অৱস্থাত ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা অৱস্থাতে মৃত্যু হয় প্ৰধান শিক্ষকজনৰ ছাত্ৰজনে কি কাৰণত প্ৰধান শিক্ষকজনক আক্ৰমণ কৰিলে তাৰ বিষয়ে জানিব পৰা হোৱা নাই শিৱসাগৰৰ চাই বিকাশ নামৰ যিখন হাই ছেকেণ্ডেৰী স্কুল তাত এটা খুব মৰ্মান্তিক ঘটনা সংঘটিত হ'ল সেই বিদ্যালয়ৰ এগৰাকী ছাত্ৰই
নিজৰ একে বিদ্যালয় শিক্ষক এগৰাকীক চুৰিৰে আঘাত কৰিছে। শিক্ষকগৰাকী খুব গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত আৰু এনেকুৱা আচলতে খুব সঘনাই এনেকুৱা ঘটনা হৈ থাকিবলৈ সংঘটিত হৈ আছে। আৰু আমি ছাত্ৰ ছাত্ৰীসকলৰ যিবিলাক তেখেতলোকে অধ্যয়ন কৰিবলৈ আহে বিদ্যালয়লৈ, তাৰপিছত গাৰ্জেনৰ ৰোল নাথাকে। ধৰক সেই মহাবিদ্যালয় বা বিদ্যালয়বিলাকত ছাত্ৰজনে কি ধৰণে অধ্যয়ন কৰি আছে, তাৰ লগে লগে সেই ছাত্ৰগৰাকীৰ যিটো চাইক'লজিকেল যিটো চিন্তাধাৰা, তেখেতৰ কিবা বিভিন্ন অতিৰিক্ত কিছুমান বোজাও থাকিব পাৰে। সেইকাৰণে হয়তো এনেকুৱা প্ৰেছাৰ থাকিব পাৰে। বা তাৰ লগে লগে আমি ঘৰত কি ধৰণৰ পৰিৱেশত আমি ডাঙৰ দীঘল হৈছোঁ, ঘৰুৱা পৰিৱেশ, তাৰ লগে লগে বিদ্যালয়লৈ আহিলে, মহাবিদ্যালয়লৈ আহিলে সেই বিদ্যালয় পৰিৱেশ, সকলো কথা ইয়াত কিন্তু জড়িত হৈ আছে। আমি আশা ৰাখিছোঁ যে আহিবলগীয়া দিনবিলাকত এনেকুৱা ঘটনা সংঘটিত নহয়। আৰু তাৰ লগে লগে আমি সকলোৱে সংযম হ'ব লাগিব, ছাত্ৰ ছাত্ৰীসকলেও সংযম হ'ব লাগিব, শিক্ষক শিক্ষয়িত্ৰীৰ লগতে আমাৰ অভিভাৱকসকলৰ এটা গুৰুতৰ এটা ৰোল আছে। আমি ডাঙৰ এটা ৰোল প্লে কৰিব লাগে। আৰু তাৰ লগে লগে এই বিদ্যালয় মহাবিদ্যালয়বিলাকত আমি পূৰ্বৰ পৰা কৈ আহিছোঁ যে চাইক'লজিকেল কিছুমান কাউন্সিলিং আমাৰ চেণ্টাৰ থাকিব লাগে। তাত ছাত্ৰ ছাত্ৰীসকলৰ বিভিন্ন ধৰণৰ চাইক'লজিকেল কিছুমান প্ৰেছাৰ থাকিব পাৰে। সেই সকলো যাতে আমি ভালকৈ বুজি তেখেতলোকক কাউন্সিলিং কৰিব পাৰোঁ, তেনেকুৱা ধৰণৰ এটা পৰিৱেশ যাতে আমি সৃষ্টি কৰিব লাগে। আৰু উচ্চ শিক্ষা প্ৰতিষ্ঠানবিলাকত এনেকুৱা ঘটনা হ'লে আচলতে আমাৰ সকলোৱে আমাৰ এটা প্ৰভাৱ পৰে, আমাৰ গোটেই সমাজ জীৱনত এটা প্ৰভাৱ পৰে। আমি আশা ৰাখিছোঁ আহিবলগীয়া দিনবিলাকত যাতে সকলো স্তৰৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে বিদ্যালয় মহাবিদ্যালয় প্ৰশাসন, তাৰ লগে ছাত্ৰ ছাত্ৰীসকলো আমি বুজিব লাগিব, তাৰ লগে লগে অভিভাৱকসকলে সকলোৱে কিন্তু এই গোটেই কথাবিলাকত আচলতে গুৰুত্ব প্ৰদান কৰা ভাল। ব্যুৰো ৰিপৰ্ট AN টেলিভিছন। ৰাইজৰ চাৰিওফালে এতিয়া বান বিভীষিকা। মাজুলী জিলাৰ কৰ্টিপাৰ পঞ্চায়তৰ শ্ৰীৰামপুৰ গাঁৱৰ বান বিধ্বস্ত কৃষকে শ শ বিঘা কৃষিভূমি বানত জাহ যোৱাৰ পাছত চকুপানীৰে বাট নেদেখা হৈছে। বানপানীৰ মাজতে আহু আৰু বড়ো ধানৰ চপোৱাত ব্যস্ত এতিয়া মাজুলীৰ কৃষক। বানপানীৰ মাজতে আহু আৰু বড়ো ধান চপোৱাত ব্যস্ত এইসকল মাজুলীৰ কৃষক। এয়া হৈছে মাজুলীৰ কৰ্টিপাৰ পঞ্চায়তৰ অন্তৰ্গত শ্ৰীৰাম গাঁৱৰ দৃশ্য। ৰাজ্যৰ চাৰিওফালে এতিয়া বান বিভীষিকা। এতিয়াও মাৰ যোৱা নাই বানৰ তাণ্ডৱ। ৰুষ্ট প্ৰকৃতিৰ ৰোষত বিধ্বস্ত হৈছে ৰাজ্যৰ বিস্তৰ কৃষিভূমি। বানৰ কবলত পৰি নিশেষ হৈছে বহুতৰে সপোনৰ কৃষিডৰা। বানে ধুই নিয়া পথাৰত এতিয়া কৃষকৰ বিননি। মাজুলীত প্ৰথমটো বানে জুৰুলা কৰিছে ৰাজ্যবাসীক। প্ৰথমটো বানতেই হাজাৰ হাজাৰ হেক্টৰ কৃষিভূমি জাহ গৈছে বানপানীত, যাৰ ফলত এতিয়া চহা কৃষকৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি। উল্লেখ্য যে মাজুলীত বানে বৃহৎ পৰিমাণে ক্ষতি সাধন কৰিছে। মাজুলী জিলাৰ কৰতিপাৰ পঞ্চায়তৰ শ্ৰীৰাম গাঁৱৰ বান বিধ্বস্ত কৃষকে শ শ বিঘা কৃষিভূমি বানত জাহ যোৱাৰ পাছত চকুৰ পানীৰে বাট নেদেখা হৈছে। এইসকল কৃষক ৰাইজৰ বছৰৰ ভাতমুঠি আহু আৰু বড়ো ধানৰ খেতিৰ ওপৰতেই নিৰ্ভৰশীল। সম্প্ৰতি এককাল পানীৰ তলত কৃষকসকলৰ সপোনৰ খেতিডৰা। বানত খেতি বুৰ যোৱাৰ ফলত প্ৰতিটো ধানৰ মুঠিতে এতিয়া গজালি মেলিছে। কিন্তু বছৰটোৰ বাবে ভাতমুঠি চপোৱাৰ তাৰণাতেই একাকল পানীটো বুৰ গৈ এতিয়া কৃষকসকলে চপাইছে গজালি লোৱা ধানকে। সেই গজালি মেলা ধানকে চপাই আনি মথাউৰি বা ওখ ভেটিত ৰ'দত শুকুৱাইছে এইসকল কৃষকে। ইফালে ভোটৰ ওপৰত দানক পৰা দি ৰাজ্যত সম্প্ৰতি বানৰ কাৰণে অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্য। শাক পাচলিৰ লগতে চাউলৰ মূল্যই ৰাইজক জুলুকে পানী খুৱাইছে। আনহাতে ক্ষুব্ধ কৃষকসকলৰ অভিযোগ যে বৰ্তমানৰ চৰকাৰী ব্যৱস্থাটো কেৱল কাগজ কলমতে ব্যস্ত। আঁচনি দিয়াৰ নামত কেৱল কাগজ বিচাৰে চৰকাৰী ব্যৱস্থাটোৱে। কৃষকৰ দুখ দুৰ্গতি বুজিবলৈ আহৰি নাই চৰকাৰৰ। এতিয়াও মাজুলীৰ বহু অঞ্চলত ধ্বংস হৈছে খেতি। পানী তলত থকাৰ কাৰণে পানীবিলাক যিটো ধানৰ গজি গৈছে। এতিয়া উঠাই তলেও ইমানটো নহয়গৈ, ভাল নহয়গৈ আৰু লোকচান হৈ গৈছে। এপুৰা মাটি আছিলে, এপুৰা ধান আছিলে, ট্ৰেক্টৰেৰে কৰাহে আৰু এইখিনিতে আপোনাৰ 10 বিঘা আছিলে। বহুত লোকচান হৈছে এইবাৰ। ইদিনাখনতো পানীৰ তলত আছিলে, এতিয়া মানে গোটেই আকৌ কালি দুদিনমানৰ আগতে ওলাইছিলেগৈ। এতিয়া আকৌ পিছত গৈ আকৌ পানী আহিলেই কালি ৰাতিৰ ভিতৰতে আকৌ পানী গোটেই ডুবাই দিলেগৈ। মানে ৰাতিপুৱা অলপ আছিলে, কাটিবলৈ গৈছিলে, এতিয়া কাটিব নোৱাৰি সিহঁতে গোটেইকেইটা গুচি আহিলে আৰু মুঠিকেইটা আনিলে কেইটামান। এতিয়া গোটেই পানীৰ তলত ধান? পানীৰ তলত। আৰু পলসো মাৰিছে? পলসো মাৰিছে। কিমান বিঘামান মাটি আছিলে?
ইয়াত কমচে কম আপোনাৰ 20 বিঘামান হ'ব, ওচৰা-ওচৰি হ'ব 20 বিঘা মাটি গোটেই গাঁওখনৰ গাঁওখনৰ মানে ইয়াত আপোনাৰ 6-7 ঘৰ থাকি গ'ল ইফালে, তাৰপিছত ইফালেও থাকি গ'ল বুলি কৈছে, ইফালেতো ইমানটো হেৰিটো নাজানো আৰু। কি গাঁও এখন কয়? এইটো শ্ৰীৰামপুৰীয়া গাঁও। এতিয়া কালিৰ পৰা যিহেতু আকৌ পানী বাঢ়িলে, এতিয়া যিখন পানীত থকা ধানবিলাক কি হ'ব? এতিয়াতো এইটো গজি গৈছে ন, পুলি উঠি গৈছে গুটিকেইটা। এইটো পিছত কি হয় জানো, পানী ওলালে, পানীৰ পৰা ওলালে মানে চৰকাৰক এতিয়া তেওঁলোকে যিটো হেৰি হৈছে মানে ক্ষতি হৈছে যদি পাৰে অহাই এটা বা অনুদান এটা দিব পাৰিলে ভাল আৰু। পলস পৰি গুচি গ'লে এতিয়া সেইটো ধান কি হ'ব? কাটিব এইটো ধান পলকত কি হ'ব আৰু লোকচান হ'বগৈ। কাটিব পাৰিব নাই? এইটো অলপমান কাটিব পাৰিবা আৰু বেছিভাগ গ'লেই নহয়। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। এইখিনিতে সময়তে চমু বাণিজ্যিক বিৰতিৰ পাছত কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰিলৈ পুনৰ উভতিম। চাই থাকক AN টেলিভিজন। আপোনাৰ সপোনৰ বিয়াখন মনৰ পচন্দৰ মতে সজাই তুলিব পৰাকৈ সকলো ধৰণৰ সা সুবিধা ইয়াতে পাব। মণ্ডপ সাজ সজ্জাৰ সকলো সুবিধাৰ উপৰিও খাদ্য আৰু পুৰোহিতৰ সুবিধাও ইয়াতে পাব। গৃহলক্ষ্মী হোটেল এণ্ড বিবাহ ভৱন, খনিকৰ চাৰিআলিৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে অৱস্থিত। সকলো ধৰণৰ আধুনিক সা সুবিধা থকা হোটেল ৰুমৰ ব্যৱস্থাও আমাৰ ইয়াত আছে। আমাৰ যোগাযোগৰ ঠিকনা 9435034868 আৰু 9101314076। গৃহলক্ষ্মী হোটেল এণ্ড বিবাহ ভৱন। বিৰতিৰ পাছত উভতি আহিছোঁ পুনৰ বাতৰিৰ মাজলৈ। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে আজি শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে ধেমাজি সমষ্টিৰ অন্তৰ্গত অসম অৰুণাচলৰ সীমান্তৱৰ্তী অঞ্চলৰ কেইবাটাও খহনীয়া ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি স্থানীয় ৰাইজৰ সৈতে বাৰ্তালাপ কৰে। লগতে লখিমপুৰ জিলাৰ নৱবৈছা ব্লকৰ বানাক্ৰান্ত বালামা বিষ্ণুপুৰ অঞ্চল পৰিদৰ্শন কৰাৰ লগতে পাবু নদীৰ বানপানীৰ পৰা ৰক্ষা পাবলৈ অঞ্চলটোৰ মথাউৰি নিৰ্মাণৰ কথা ঘোষণা কৰে। ৰাজ্যৰ বানপানী সমস্যাক লৈ জিলাই জিলাই পৰিদৰ্শন কৰি প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে মন্ত্ৰীসকলক দায়িত্ব দিয়াৰ পিছতেই শুকুৰবাৰে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে ধেমাজি সমষ্টিৰ অন্তৰ্গত অসম অৰুণাচলৰ সীমান্তৱৰ্তী অঞ্চলৰ মিংমাং পঞ্চায়তৰ নাহৰনলা, কৈলাশপুৰ, ৰূপহীজান, পাৰ্বতীপুৰৰ পাহাৰীয়া অঞ্চলৰ কেইবাটাও খহনীয়া ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি স্থানীয় ৰাইজৰ সৈতে বাৰ্তালাপ কৰে। ইয়াৰ সমান্তৰালকৈ আজি লখিমপুৰ জিলাৰ নৱবৈছা ব্লকৰ বানাক্ৰান্ত বালামা বিষ্ণুপুৰ অঞ্চল পৰিদৰ্শন কৰাৰ লগতে বোকানদী আৰু পাভা নদী দুয়োখন নদীৰ বানপানীৰ পানীয়ে অঞ্চলটো ডুব যোৱাত পাভু নদীৰ বানপানীৰ পৰা ৰক্ষা পাবলৈ অঞ্চলটোৰ মথাউৰি নিৰ্মাণৰ কথা ঘোষণা কৰে। নিউজ ডেস্ক AN টেলিভিজন। সদৌ অসম সোণোৱাল কছাৰী সমাজৰ উদ্যোগত আৰু জকাই বৰবিলবাসী ৰাইজৰ সহযোগত 3 জুলাইৰ পৰা 30 জুলাইলৈকে 10 নং বৰবিল প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ বিনামূলীয়া পাঠদান আৰম্ভ কৰা হৈছে। সদৌ অসম সোণোৱাল কছাৰী সমাজৰ উদ্যোগত আৰু জকাই বৰবিলবাসী ৰাইজৰ সহযোগত 3 জুলাইৰ পৰা 30 জুলাইলৈকে 10 নং বৰবিল প্ৰাথমিক বিদ্যালয় প্ৰাংগণত প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ বিনামূলীয়া পাঠদান আৰম্ভ কৰা হৈছে। অনুষ্ঠানটো শুভ উদ্বোধন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডক্টৰ পৰমানন্দ সোণোৱালে। অনুষ্ঠানত অঞ্চলটোৰ কেইবা শতাধিক ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকৰ লগতে অঞ্চলটোৰ কেইবাজনো বিশিষ্ট শিক্ষাবিদ, সমাজকৰ্মী আদিয়ে অংশগ্ৰহণ কৰে। সোণোৱাল কছাৰী সমাজৰ উদ্যোগত জকাই বৰবিল প্ৰাথমিক বিদ্যালয়ত আজি যি বিনামূলীয়া পাঠদান শিবিৰ আয়োজন কৰিছে তাৰ বাবে মই পোনপ্ৰথমৰ বাবে সোণোৱাল কছাৰী সমাজক বিশেষভাৱে ধন্যবাদ জনাইছোঁ। এই কণ কণ ছাত্ৰ ছাত্ৰীসকলক এই গৰম বন্ধৰ মাহটো তেওঁলোকে বিনামূলীয়া পাঠদান কৰি ছাত্ৰ ছাত্ৰীসকলক যি শিক্ষা দান কৰিছে
সেইটো এটা সঁচাকৈ মহৎ কাম বুলি মই অনুভৱ কৰিছোঁ আৰু মই আশা ৰাখিছোঁ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পৰা যথেষ্ট উপকৃত হ'ব আৰু এই পাঠদানৰ লগত জড়িত যিসকল শিক্ষক শিক্ষয়িত্ৰী তেওঁলোক জড়িত হ'ব সেইসকলক মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ। তেওঁলোকে আজি এমাহ দিন ধৰি তেখেতসকলক পাঠদান কৰিব। মই অতি আনন্দিত হৈছোঁ যে এই কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ মাজত আজি উপস্থিত থাকিব। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। নগাঁও জিলাৰ কচুৱা থানাৰ অন্তৰ্গত লতুমাৰী আমডুবিত শুকুৰবাৰে কচুৱা আৰক্ষীয়ে অভিযান চলাই গাঞ্জাসহ 2জন লোকক আটক কৰিবলৈ সক্ষম হয়। বৰ্তমান লোক 2জনক আটক কৰি তদন্ত অব্যাহত ৰাখিছে কচুৱা আৰক্ষীয়ে। নগাঁও জিলাৰ কচুৱা থানাৰ অন্তৰ্গত লতুমাৰী আমডুবিত শুকুৰবাৰে সন্ধিয়া কচুৱা আৰক্ষী অভিযান। কচুৱা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অচ্যুত কৃষ্ণ ফুকনৰ নেতৃত্বত চলোৱা অভিযানত গাঞ্জাসহ 2জন লোকক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন লোক 2জনৰ পৰা 5.938 গ্ৰাম ওজনৰ 5 পেকেট গাঞ্জা জব্দ কৰে আৰক্ষীয়ে। আটক কৰা লোক 2জন ক্ৰমে জুৱেল আহমেদ আৰু হেজদি বাছাৰ গাইড বুলি জানিব পৰা গৈছে। লোক 2জনক আটক কৰি তদন্ত অব্যাহত ৰাখিছে কচুৱা আৰক্ষীয়ে। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। এইখিনিতে সময় এটি পুনৰ চমু বাণিজ্যিক বিৰতিৰ পাছত কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰিলৈ পুনৰ উভতিম। চাই থাকক AN টেলিভিজন। আপোনাৰ সপোনৰ বিয়াখন মনৰ পচন্দৰ মতে সজাই তুলিব পৰাকৈ সকলো ধৰণৰ সা-সুবিধা ইয়াতে পাব। মণ্ডপ সাজ-সজ্জাৰ সকলো সুবিধাৰ উপৰিও খাদ্য আৰু পুৰোহিতৰ সুবিধাও ইয়াতে পাব। গৃহলক্ষ্মী হোটেল এণ্ড বিবাহ ভৱন খনিকৰ চাৰিআলিৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে অৱস্থিত। সকলো ধৰণৰ আধুনিক সা সুবিধা থকা হোটেল ৰুমৰ ব্যৱস্থাও আমাৰ ইয়াত আছে। আমাৰ যোগাযোগৰ ঠিকনা 9435034868 আৰু 9101314076। গৃহলক্ষ্মী হোটেল এণ্ড বিবাহ ভৱন। বিৰতিৰ পাছত উভতি আহিছোঁ পুনৰ বাতৰিৰ মাজলৈ। তিনিচুকীয়া জিলাৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আজি মাৰ্ঘেৰিটা ৰাজহ চক্ৰৰ অধীনত বান সাহায্য শিবিৰসমূহৰ পৰিদৰ্শন কৰে। লগতে মাৰ্ঘেৰিটা মাকুমকিল্লা পাৱৈমুখ গাঁৱত বান শিবিৰত উপযুক্ত চিকিৎসাৰ অভাৱত কৰোণভাৱে মৃত্যু হোৱা বিকি কিষাণৰ পৰিয়ালক 4 লাখ টকাৰ সাহায্য প্ৰদান কৰে। আনহাতে শুকুৰবাৰে ডিব্ৰুগড় জিলাৰ মৰাণ সমষ্টিৰ কেইবাখনো জলমগ্ন গাঁও মন্ত্ৰীগৰাকীয়ে পৰিদৰ্শন কৰে। তিনিচুকীয়া জিলাৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসসহ অতিৰিক্ত জিলা আয়ুক্ত, তিনিচুকীয়া মাৰ্ঘেৰিটাৰ মহকুমা বিষয়া আৰু মাৰ্ঘেৰিটা চক্ৰ বিষয়াই শুকুৰবাৰে মাৰ্ঘেৰিটাৰ ৰাজহ চক্ৰৰ অধীনত বান সাহায্যৰ শিবিৰসমূহ পৰিদৰ্শন কৰে। এই ভ্ৰমণৰ সময়ত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে মাৰ্ঘেৰিটা মাকুমকিল্লা পাৱৈমুখ গাঁৱত যোৱা 2 জুলাই তাৰিখে বান শিবিৰত উপযুক্ত চিকিৎসাৰ অভাৱত কৰোণভাৱে মৃত্যু হোৱা বিকি কিষাণৰ পৰিয়ালক 4 লাখ টকাৰ এক্স গ্ৰেটিয়া পেমেণ্ট বিতৰণ কৰে। সমগ্ৰ মাৰ্ঘেৰিটা স্থাপন কৰা 47টা বান সাহায্য শিবিৰৰ ভিতৰত 20টা শিবিৰে বানপীড়িত অঞ্চলৰ প্ৰাপ্তবয়স্ক আৰু নাবালকসকলক সক্ৰিয়ভাৱে আশ্ৰয় প্ৰদান কৰি থকা হৈছে বুলি মহকুমা প্ৰশাসনে জানিবলৈ দিছে। এই শিবিৰসমূহত খাদ্য, চিকিৎসা সাহায্য, বিশুদ্ধ পানী আদি অত্যাৱশ্যকীয় সামগ্ৰী আদি যাতে সুকলমে লাভ কৰে তাৰ বাবে মন্ত্ৰীগৰাকীয়ে প্ৰশাসনক নিৰ্দেশ প্ৰদান কৰিছে। ইয়াৰ সমান্তৰালভাৱে শুকুৰবাৰে ডিব্ৰুগড় জিলাৰ মৰাণ সমষ্টিৰ অন্তৰ্গত খোৱাংঘাটৰ কাৱৈমাৰী, শিমলুগুৰি, চেৰেপাখাটি, চেনিমাৰী, গুৰৈমাৰী, খলিহামাৰী, গেৰগাৰী আদি জলমগ্ন কেইবাখনো গাঁও মন্ত্ৰীগৰাকীয়ে পৰিদৰ্শন কৰে। এই ভ্ৰমণৰ সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাও উপস্থিত আছিল। নিউজ ডেস্ক AN টেলিভিজন। তিনিচুকীয়া জিলাৰ তালাব ডাংৰি চাহ বাগিচাখনৰ 5 নম্বৰ ডিভিজনত বাগিচাখনৰ শ্ৰমিকে উদ্ধাৰ কৰিছে 2টাকৈ নাহৰ ফুটুকিৰ পোৱালি। ইতিমধ্যে বাগিচা কৰ্তৃপক্ষই বন বিভাগৰ লোকক খবৰ দিছে।
তিনিচুকীয়া জিলাৰ তালাব ডাঙৰী চাহ বাগিচাত বাঘৰ পোৱালি উদ্ধাৰ। বাগিচাখনৰ 5 নম্বৰ ডিভিজনত উদ্ধাৰ কৰিছে দুটাকৈ নাহৰ ফুটুকিৰ পোৱালি। ইতিমধ্যে বাগিচাখনৰ শ্ৰমিকে বাঘৰ পোৱালি দুটা দেখা পাই কৰ্তৃপক্ষক খবৰ দিছে। ব্যুৰো ৰিপৰ্ট AM টেলিভিজন। 102তম আন্তঃৰাষ্ট্ৰীয় সহযোগিতা দিৱস উপলক্ষে মহাত্মাত অনুষ্ঠিত সহকৰ শেষ সমৃদ্ধি কাৰ্যসূচীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আগন্তুক 5 বছৰৰ ভিতৰত সমবায় নেটৱৰ্ক নথকা দেশৰ প্ৰায় 2 লাখ গাঁও পঞ্চায়তত বহুমুখী PSC স্থাপন কৰিব বুলি মন্তব্য কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আগন্তুক 5 বছৰৰ ভিতৰত সমবায় নেটৱৰ্ক নথকা দেশৰ প্ৰায় 2 লাখ গাঁও পঞ্চায়তত বহুমুখী PSC স্থাপন কৰিব বুলি মন্তব্য কৰে। 102তম আন্তঃৰাষ্ট্ৰীয় সহযোগিতা দিৱস উপলক্ষে মহাত্মাত অনুষ্ঠিত সহকাৰ সে সমৃদ্ধি কাৰ্যসূচীত ভাষণ দি এই কথা ঘোষণা কৰে গৃহমন্ত্ৰী অমিত শ্বাহে। সমবায়সমূহৰ মাজত অৰ্থনৈতিক সহযোগিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি অমিত শ্বাহে সমবায় বেংকৰ নেটৱৰ্ক শক্তিশালী কৰিবলৈ দেশৰ সকলো জিলা আৰু ৰাজ্যিক সমবায়কে কেৱল সমবায় বেংকতহে বিত্তীয় লেনদেন চলাবলৈ আহ্বান জনায়। এই উপলক্ষে মন্ত্ৰীগৰাকীয়ে নেনো ইউৰিয়া ক্ৰয়ৰ ওপৰত গুজৰাট চৰকাৰৰ কৃষকৰ বাবে বিশেষ সাহায্য আঁচনিৰ শুভাৰম্ভ কৰে। অমিত শ্বাহে দিল্লীত আমুলৰ প্ৰথমটো জৈৱিক ষ্টৰ কাৰ্যক্ষমভাৱে উদ্বোধন কৰাৰ লগতে অনুষ্ঠানৰ সময়ত ৰাষ্ট্ৰীয় সমবায় জৈৱিক লিমিটেডৰ দ্বাৰা প্ৰস্তুত কৰা ভাৰতৰ জৈৱিক আটাও মুকলি কৰে। এই উপলক্ষে কেন্দ্ৰীয় নিগম ৰাজ্যিক মন্ত্ৰী মুৰলীধৰ মোহলৰ লগতে সমবায় খণ্ডৰ বিশিষ্ট নেতাসকল উপস্থিত থাকে। নিউজ ডেস্ক AM টেলিভিজন। আজিৰ প্ৰাইম নিউজ ইমানেই আছিল। আজফা বেগমক আজিলৈ ইমানতে বিদায় দিয়ক। অধিক বাতৰিৰ বাবে চাই থাকক AM টেলিভিজন। নমস্কাৰ। আপোনাৰ সপোনৰ বিয়াখন মনৰ পচন্দৰ মতে সজাই তুলিব পৰাকৈ সকলো ধৰণৰ সা-সুবিধা ইয়াতে পাব। মণ্ডপ সাজ-সজ্জাৰ সকলো সুবিধাৰ উপৰিও খাদ্য আৰু পুৰোহিতৰ সুবিধাও ইয়াতে পাব। গৃহলক্ষ্মী হোটেল এণ্ড বিবাহ ভৱন, খনিকৰ চাৰিআলিৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে অৱস্থিত। সকলো ধৰণৰ আধুনিক সা-সুবিধা থকা হোটেল ৰুমৰ ব্যৱস্থাও আমাৰ ইয়াত আছে। আমাৰ যোগাযোগৰ ঠিকনা 9435034868 আৰু 9101314076। গৃহলক্ষ্মী হোটেল এণ্ড বিবাহ ভৱন।